নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 জুলাইৰ পৰা দেশত 3খন নতুন আইন। কি থাকিব নতুন আইনত আহক সবিশেষ জানি লওঁ। দেশত আহি গ'ল 3খন নতুন কঠোৰ ফৌজদাৰী আইন আৰু 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী আৰু কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব আৰু দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি আৰু আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য আৰু গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা আৰু নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন আৰু প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তি আৰু সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিলে 106 নম্বৰ ধাৰাটো। যান বাহনৰ গৰাকীলৈ এক ডাঙৰ খবৰ। শীঘ্ৰেই সম্পূৰ্ণ কৰক আপোনাৰ বাহনৰ কৰ পৰিশোধৰ কাম। ৰাজ্যৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা জাৰি কৰিছে বিশেষ আহ্বান। ব্যক্তিগত বা বাণিজ্যিক সকলো শ্ৰেণীৰ বাহনৰ গৰাকীলৈ জনালে শেষ সকিয়নি। আপোনাৰ হাতত মাত্ৰ কেইটামান দিনহে বাকী। মনত ৰাখক আপুনি 29 ফেব্ৰুৱাৰী আপোনাৰ বাবে শেষ সময় আৰু আপোনাৰ বাবে আহি আছে অভিযান সাক্ষাৎ 3। আজিয়ে পৰীক্ষা কৰক আপোনাৰ যান বাহনৰ নথি পত্ৰ আৰু আপুনি ভৰিবলগীয়া হ'ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা। 1 মাৰ্চৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অভিযান সাক্ষাৎ 3 আৰু 29 ফেব্ৰুৱাৰী যান বাহনৰ কৰ আদায়ৰ শেষ সীমা। অন্যথা জব্দ কৰা হ'ব আপোনাৰ কৰ অনাদায়ী বাহনখন আৰু 1 মাৰ্চৰ পৰা কেৱল নৱীকৰণ বাহনহে চলিব পাৰিব ৰাজপথত। 29 ফেব্ৰুৱাৰীৰ ভিতৰত পৰিশোধ কৰক আপোনাৰ বাহনৰ কৰ, লগতে নৱীকৰণ কৰক ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট সকলো আৰু কেৱল নৱীকৰণ কৰা বাহনহে 1 মাৰ্চৰ পৰা চলাচলৰ বাবে বৈধ হ'ব ৰাজপথত আৰু 29 ফেব্ৰুৱাৰীৰ ভিতৰত পৰিশোধ কৰক আপোনাৰ যান বাহনৰ কৰ। গতিকে নৱীকৰণ কৰক ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট সকলো আৰু কেৱল নৱীকৰণ কৰা বাহনহে 1 মাৰ্চৰ পৰা চলাচলৰ বাবে বৈধ হ'ব ৰাজ্যত। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। অসমত নিষিদ্ধ মুছলমানৰ 3 তালাক আইন। মুছলিম বিবাহ আইন অসমত সম্পূৰ্ণৰূপে বন্ধ আৰু মুছলিম বিবাহ আইনৰ অধীনত কোনো বিবাহ পঞ্জীয়ন কৰা নহ'ব আৰু এই আইনৰ অধীনত তালাক দিলেও গ্ৰহণযোগ্য নহ'ব আৰু আইন নিষিদ্ধ কৰি 94 জন মুছলিম পঞ্জীয়ক আঁতৰাই দিয়া হ'ল আৰু 2 লাখ টকাৰ সাহায্য দি বন্ধ কৰি দিয়া হ'ল পঞ্জীয়কৰ কাম কাজ আৰু বিশেষ বিবাহ আইনহে অসমত চলি থাকিব আৰু কন্যা সন্তানৰ বিবাহৰ ক্ষেত্ৰত 18 বছৰ বাধ্যতামূলক কৰা হৈছে আৰু মুছলমান সমাজতো বাধ্যতামূলক হ'ব এই নিয়ম আৰু UCCৰ দিশে প্ৰথমটো খোজ হিমন্ত চৰকাৰৰ। অসমত নিষিদ্ধ মুছলমানৰ 3 তালাক আইনখন। মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000কৈ টকা। HS উত্তীৰ্ণ হ'লে লাভ কৰিব 12.5 হাজাৰকৈ টকা। স্নাতকোত্তৰত অধ্যয়নৰত যুৱতীয়ে লাভ কৰিব 15,000কৈ টকা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। নিযুত মইনা আঁচনিৰ অধীনত লাভ কৰিব এই ধন আৰু বাদ নপৰে কোনো পৰীক্ষাত উত্তীৰ্ণ যুৱতী। দুখীয়া দৰিদ্ৰ যুৱতীৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব চৰকাৰে আৰু পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই লাভ কৰিব এই ধনৰাশি। মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000কৈ টকা, লগতে HS উত্তীৰ্ণ হ'লেই লাভ কৰিব 12.5 হাজাৰকৈ টকা আৰু স্নাতকোত্তৰত অধ্যয়নৰত যুৱতীয়ে লাভ কৰিব 15,000কৈ টকা। অচিৰেই বন্ধ হ'ব পাৰে ৰাজ্যৰ 3টা চৰকাৰী অফিচ। শীঘ্ৰেই বন্ধ হ'ব পাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু DTR অফিচ। ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু চৰকাৰত ইমান চাকৰিয়ালৰ দৰকাৰ নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে আৰু এতিয়া ৰাজ্যৰ 3টা কাৰ্যালয় বন্ধ কৰিব পৰা হৈছে।
নিয়োগ বিনিময় কেন্দ্ৰ ডাইৰেক্টৰেট অফ IWT বন্ধ কৰিব পৰা হৈছে আৰু অহা বছৰৰ পৰা জিলা পৰিবহণ বিষয়ৰ কাৰ্যালয়ও বন্ধ কৰিব পৰা হ'ব আৰু এই অফিচবিলাকৰ কাম-কাজ আজিকালি ডিজিটেল হৈছে আৰু এতিয়াৰে পৰা ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰই প্ৰদান কৰিব লাইসেন্স আৰু গতিকে দ্বিতীয়ৰ কোনো কামেই নাথাকিব অফিচবিলাক বন্ধ হৈ যাব আৰু অচিৰে বন্ধ হ'ব পাৰে ৰাজ্যৰ 3টা চৰকাৰী অফিচ শীঘ্ৰে বন্ধ হ'ব পাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু DTR অফিচ